Hello everyone, welcome to Study for Change. চেনেলটোত স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত লুচেন জিকেৰ পাৰ্ট নম্বৰ 24 আলোচনা কৰিম। এই কোৱেশ্যনবোৰ আহি থকা ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 লগতে আসাম পুলিচ আৰু DME ৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হ'ব কোৱেশ্যনবিলাক। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। আৰু যদি কোনোবাই এই লুচেন জিকেৰ আগৰ পাৰ্টকে চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা চাব পাৰিব। এই ভিডিঅ'টোৰ PDF যদি লাগে কাৰোবাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। বলক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ দ্য নেম অফ দ্য লংগেষ্ট ব্ৰিজ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? অপশ্যন এ আছে ভূপেন হাজৰিকাৰ ব্ৰিজ, মহাত্মা গান্ধী ব্ৰিজ, বান্দা বৰাইলি চি ৰোড, বিক্ৰমশিলা ব্ৰিজ। ইয়াৰ শুদ্ধাঞ্চৰ হৈছে অপশ্যন নম্বৰ এ ভূপেন হাজৰিকা সেতু। সেইখন হৈছে ইণ্ডিয়াছ লংগেষ্ট ব্ৰিজ। এই ভূপেন হাজৰিকা সেতুখনক ধলা শদিয়া ব্ৰিজ বুলিও জনা যায় আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। এই ব্ৰিজখন অসমত অৱস্থিত। লগতে মনত ৰাখিব এই মহাত্মা গান্ধী ব্ৰিজ আৰু বিক্ৰমশিলা ব্ৰিজ এই দুয়োখন সেতু বিহাৰত অৱস্থিত। বিহাৰ ৰাজ্যত মহাত্মা গান্ধী ব্ৰিজ আৰু বিক্ৰমশিলা ব্ৰিজ এই দুখন অৱস্থিত। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য লাৰ্জেষ্ট ডেজাৰ্ট ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? ইয়াৰ অপশ্যন কেইটা শুদ্ধাঞ্চৰ হৈছে অপশ্যন নম্বৰ চি থাৰ ডেজাৰ্ট। এই থাৰ ডেজাৰ্টখন ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত বিভক্ত হৈছে। এই থাৰ মৰুভূমিৰ 85% ভাৰতত অৱস্থিত আৰু 15% পাকিস্তানত অৱস্থিত। ভাৰতৰ মেইনলি ৰাজস্থানত এই থাৰ মৰুভূমিখন পোৱা যায়। লগতে মনত ৰাখিব ভাৰতৰ মুঠ মাটিকালিৰ 4.56% এই থাৰ মৰুভূমিয়ে আগুৰি আছে। নেক্সট কুৱেশ্যন। হুইচ ইজ দ্য লাৰ্জেষ্ট মস্ক ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ ডাঙৰ মছজিদ কোনটো? অপশ্যন কেইটা আছে জামা মছজিদ, মক্কা মছজিদ, হাজি আলী দৰগাহ, টিপু চুলতান মছজিদ। ইয়াৰ শুদ্ধাঞ্চৰ হৈছে অপশ্যন নম্বৰ এ জামা মছজিদ। এই জামা মছজিদটো ভাৰতৰ দিল্লী ৰাজ্যত অৱস্থিত। আৰু যদি পৰীক্ষা সোধে এই জামা মছজিদ কোনে প্ৰতিষ্ঠা কৰিছিলে, মনত ৰাখিব শ্বাহজাহান। শ্বাহজাহানে দিল্লীত এই জামা মছজিদটো প্ৰতিষ্ঠা কৰিছিল। লগতে এই কুৱেশ্যনটো আহি থকা দেখা যায় যে হাজি আলী দৰগাহ ক'ত অৱস্থিত ভাৰতৰ? চ' মনত ৰাখিব মুম্বাইত হাজি আলী দৰগাহ পোৱা যায়। নেক্সট কুৱেশ্যন। হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট ফৰেষ্ট এৰিয়া ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখনৰ নাম কি? অপশ্যন এ আছে ছত্তীশগড়, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ছিকিম। ইয়াৰ শুদ্ধাঞ্চৰ হৈছে অপশ্যন নম্বৰ বি মধ্যপ্ৰদেশ। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ ৰাজ্যখনৰ 30.7% বনাঞ্চলে আগুৰি আছে। ছেকেণ্ড লাৰ্জেষ্ট ফৰেষ্ট থকা এৰিয়া ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ আৰু থাৰ্ড লাৰ্জেষ্ট হৈছে ছত্তীশগড়। মধ্যপ্ৰদেশ প্ৰথম, ছেকেণ্ড হৈছে অৰুণাচল প্ৰদেশ, থাৰ্ড হৈছে ছত্তীশগড়। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 5, এটমিক বম্বছ ৱেৰ ড্ৰপড অন হুইচ জাপানিজ চিটিজ ডিউৰিং ৱৰ্ল্ড ৱাৰ II? দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ কোনবোৰ চহৰত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিল? ইয়াৰ অপশ্যন কেইটা শুদ্ধাঞ্চৰ হৈছে অপশ্যন নম্বৰ ডি হিৰোশ্বিমা এণ্ড নাগাচাকি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিলে। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 6, when was the first atomic bomb dropped on Hiroshima? হিৰোশ্বিমাত কেতিয়া প্ৰথমটো পাৰমাণৱিক বোমা নিক্ষেপ কৰা হৈছিল? ইয়াৰ অপশ্যন কেইটা শুদ্ধাঞ্চৰ হৈছে অপশ্যন নম্বৰ এ 6 আগষ্ট 1945। ৱৰ্ল্ড ৱাৰ II আৰম্ভ হৈছিলে 1939 পৰা 1945 চনলৈকে। তেতিয়াই প্ৰথমটো এটমিক বম্ব নিক্ষেপ কৰা হৈছিলে হিৰোশ্বিমাত। নেক্সট কুৱেশ্যন। হু ইজ দ্য অথৰ অফ দ্য বুক আনন্দমঠ? আনন্দমঠ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন কেইটা আছে ৰবীন্দ্ৰনাথ টেগোৰ, বংকিম চন্দ্ৰ চেটাৰ্জী, সৰোজিনী নাইডু, অৰবিন্দ ঘোষ। শুদ্ধাঞ্চৰ হৈছে অপশ্যন নম্বৰ বি বংকিম চন্দ্ৰ চেটাৰ্জী। তেখেতে আনন্দমঠ কিতাপখন লিখিছিলে। নেক্সট কুৱেশ্যন। হু ষ্টাৰ্টেড দ্য ভূদান মুভমেণ্ট? ভূদান আন্দোলন কোনে আৰম্ভ কৰিছিলে? অপশ্যন কেইটা আছে মহাত্মা গান্ধী, জয়প্ৰকাশ নাৰায়ণ, বিনোবা ভাৱে, ৰামমোহন লোহিয়া। শুদ্ধাঞ্চৰ হৈছে অপশ্যন নম্বৰ চি বিনোবা ভাৱে। এই ভূদান আন্দোলনটো আৰম্ভ কৰিছিলে বিনোবা ভাৱে। লগতে মনত ৰাখিব ভূদান মুভমেণ্টটো আৰম্ভ হৈছিলে 1951 চনত।
হায়দৰাবাদৰ তেলেংগানাৰ পৰা 1951 চনত বিনোভাৱে ভূদান মুভমেণ্টটো আৰম্ভ কৰিছিলে। এই আন্দোলনৰ দ্বাৰা কৃষকসকলক কৃষিকাৰ্যৰ বাবে মাটি দান কৰিছিলে। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক লাইফ ডিভাইন? লাইফ ডিভাইন নামৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ আছে মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ টেগুৰ, সৰ্বপল্লী ৰাধাকৃষ্ণন, অৰবিন্দ ঘোষ। শুদ্ধ আনচাৰ দিছে অপশ্যন নম্বৰ ডি, অৰবিন্দ ঘোষ। লাইফ ডিভাইন গ্ৰন্থখনৰ লেখক হৈছে অৰবিন্দ ঘোষ। নেক্সট কুৱেশ্যন, হু ফৰ্ম দ্য কনষ্টিটিউশ্যন এছেম্বলি ইন ইণ্ডিয়া? কাৰ অধীনত ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল? অপশ্যন এ আছে চাইমন কমিশ্যন প্লেন, কেবিনেট মিছন প্লেন, মাউণ্ট বেটেন প্লেন, ক্ৰিপছ প্লেন। শুদ্ধ আনচাৰ দিছে অপশ্যন নম্বৰ বি, কেবিনেট মিছন প্লেন। এই কেবিনেট মিছন প্লেনে কনষ্টিটিউশ্যন এছেম্বলিখন গঠন কৰিছিলে। কনষ্টিটিউশ্যন এছেম্বলিখন গঠন কৰা হৈছিলে 9 ডিচেম্বৰ 1946। 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে কনষ্টিটিউশ্যন এছেম্বলিখন গঠন কৰা হৈছিল। এই মাউণ্ট বেটেন প্লেনটো আছিলে 1947 চনত। ক্ৰিপছ প্লেনটো আছিলে 1942 চনত। আৰু এই চাইমন কমিশ্যনটো আছিলে 1928 চনত। এই চনকেইটা বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। কোনটো প্লেন কেতিয়া হৈছিলে সুধিব পাৰে পৰীক্ষাত। নেক্সট কুৱেশ্যন, হু ষ্টাৰ্টেড দ্য খিলাফত মুভমেণ্ট? খিলাফত আন্দোলন কোনে আৰম্ভ কৰিছিলে? অপশ্যন এ আছে ফখৰুদ্দিন আলী আহমেদ, মহম্মদ আলী জিন্না, আবুল কালাম আজাদ, আলী ব্ৰাদাৰ্ছ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, আলী ভাইসকল। আলী ব্ৰাদাৰ্ছে খিলাফত মুভমেণ্ট আৰম্ভ কৰিছিলে। এই আলী ব্ৰাদাৰ্ছ দুজন হৈছে শৌকত আলী আৰু মহম্মদ আলী। এই দুজন মিলিয়ে খিলাফত মুভমেণ্টটো আৰম্ভ কৰিছিলে। খিলাফত মুভমেণ্টটো আৰম্ভ হৈছিলে 1919 চনৰ পৰা 1922 চনলৈকে। নেক্সট কুৱেশ্যন, হু ইন্ট্ৰডিউচ দ্য চিভিল ছাৰ্ভিচ ইন ইণ্ডিয়া? ভাৰতত অসামৰিক সেৱা কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যন এ আছে লৰ্ড ডালহাউচি, লৰ্ড কাৰ্জন, লৰ্ড ৱেলেছলি, চাৰ্লছ কৰ্ণৱালিছ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, চাৰ্লছ কৰ্ণৱালিছ। তেখেতে ভাৰতৰ অসামৰিক সেৱাটো প্ৰৱৰ্তন কৰিছিলে। নেক্সট কুৱেশ্যন, হোৱেৰ ডিড দ্য 1857 মিটুনি ষ্টাৰ্ট? 1857 চনৰ বিদ্ৰোহ ক'ৰ পৰা আৰম্ভ হৈছিল? অপশ্যন এ আছে দিল্লী, ঝান্সী, মেৰঠ, কানপুৰ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, মেৰঠ। উত্তৰ প্ৰদেশৰ মেৰঠৰ পৰা 1857 চনৰ বিদ্ৰোহ আৰম্ভ হৈছিলে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ডিউৰিং 1857 মিটুনি? 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন এ আছে লৰ্ড ডালহাউচি, লৰ্ড উইলিয়াম বেণ্টিং, লৰ্ড কেনিং, লৰ্ড লিটন। ইয়াৰ অপশ্যন এ শুদ্ধ আনচাৰ দিছে অপশ্যন নম্বৰ চি, লৰ্ড কেনিং। 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড কেনিং। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ ৰাণী লক্ষ্মীবাই? ৰাণী লক্ষ্মীবাইৰ প্ৰকৃত নাম কি আছিল? অপশ্যন এ আছে মণিকৰ্ণিকা, জয়শ্ৰী, পদ্মা, ওপৰ এটা নহয়। শুদ্ধ আনচাৰ দিছে অপশ্যন নম্বৰ এ, মণিকৰ্ণিকা। ৰাণী লক্ষ্মীবাইৰ প্ৰকৃত নাম আছিলে বা আচল নাম আছিল মণিকৰ্ণিকা। নেক্সট কুৱেশ্যন, হু ৰোড দ্য নাট্যশাস্ত্ৰ? নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিলে? অপশ্যন এ দিছে বাসুমিত্ৰ, অশ্বঘোষ, ভৰতমুনি, বৎসায়ন। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, ভৰতমুনি। ভৰতমুনিয়ে নাট্যশাস্ত্ৰখন ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যন, হুইচ বুক হেজ বিন ট্ৰান্সলেটেড ইনটু 15 ইণ্ডিয়ান এণ্ড 40 ফৰেইন লেংগুৱেজেছ? কোনখন গ্ৰন্থ 15টা ভাৰতীয় আৰু 40টা বিদেশী ভাষালৈ অনুবাদ কৰা হৈছিল? ইয়াৰ অপশ্যন এৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, পঞ্চতন্ত্ৰ। এই গ্ৰন্থখন 15টা ভাৰতীয় ভাষা আৰু 40টা বিদেশী ভাষালৈ অনুবাদ কৰা হৈছে। এই পঞ্চতন্ত্ৰখন লিখিছিলে বিষ্ণু শৰ্মা। বিষ্ণু শৰ্মাই এই পঞ্চতন্ত্ৰ গ্ৰন্থখন লিখিছিলে। পৰীক্ষাত আৰু এটা কুৱেশ্যন সোধে, এই অভিজ্ঞান শকুন্তলমখন কোনে ৰচনা কৰিছিলে? মনত ৰাখিব কালিদাস। কালিদাসে অভিজ্ঞানম শকুন্তলম গ্ৰন্থখন ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যন, হু ডিছকভাৰ্ড জিৰ'? কোনে শূন্য আৱিষ্কাৰ কৰিছিলে? অপশ্যন এৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, আৰ্যভট্ট। আৰ্যভট্টই শূন্য আৱিষ্কাৰ কৰিছিলে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য বৰ্মন ডাইনেষ্টি? বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ আছে নৰনাৰায়ণ, ভাস্কৰ বৰ্মন, বালা বৰ্মন, পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, পুষ্য বৰ্মন। পুষ্য বৰ্মনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিলে। বৰ্মন বংশৰ ৰাজত্বকাল আছিলে 350 খ্ৰীষ্টাব্দৰ পৰা 650
খ্ৰীষ্টাব্দলৈকে এই বৰ্মন বংশটো হৈছে কামৰূপৰ প্ৰথমটো বংশ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কাৰেক্ট ডিউৰেশ্যন when singing the national anthem of India ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো সম্পূৰ্ণকৈ গোৱাৰ সময় কিমান লয় অপশ্যন এ আছে 47 সেকেন্ডস 50 সেকেন্ডস 52 সেকেন্ডস 60 সেকেন্ডস এই কুৱেশ্যনটোৰ এনসাৰটো আপোনালোকে কমেন্ট বক্সত শুদ্ধ এনসাৰটো আপোনালোকে জনাব ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো গাবলৈ কিমান সময় লয় আজিৰ এইকেইটা কুৱেশ্যন আছিলে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ বেল আইকনটো অন কৰি থব থ্যাংক ইউ ফৰ ওয়াচিং